আমাৰ সমাজত মাজে মাজে আলোচনা হয় বা আমি ভাবোঁ যে এই পৃথিৱীৰ পৰা মানৱতা হেৰাই গৈছে। কিন্তু আমাৰ অসমত যিটো বানপানী হ'ল উজনি অসমত, তাতে যেনেধৰণে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই বানপানীত আক্ৰান্ত মানুহখিনিক উদ্ধাৰ কৰিছে, সহায় কৰিছে, তাৰ লগতে আমাৰ অসমৰ মানুহখিনিতো সহায় কৰিছে। তাৰ উপৰিও ভাৰতৰ বিভিন্ন ব্যক্তিয়ে কোনোবাই টকা পইচা দিছে বা কোনোবাই যিখিনি দৰকাৰী বস্তু সেইবিলাক দি পেলাই সহায় সহযোগ কৰিছে আৰু বানপানীত আক্ৰান্ত মানুহখিনিক ৰক্ষা কৰিছে। গতিকে মানৱতাৰ যিটো বাস্তৱ উদাহৰণ আমি এই ঘটনাটোৰ পৰা পাইছোঁ। আৰু আমি এটা কথা বিশ্বাস ৰাখিব লাগিব যে এই সমাজত মানৱতা জীয়াই আছে আৰু এইবাৰ যিটো বানপানী ঘটনা হ'ল তাতে আমি ইয়াৰ প্ৰমাণটো পাইছোঁ। থেংক ইউ।